ৰিক্সা চালকৰ সুসন্তান জ্যোতিমণি বড়ো উজলিল সদ্যঘোষিত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কমন এণ্ট্ৰেন্স টেষ্ট পৰীক্ষাত উৎফুল্লিত উত্তৰ তেজিয়ালপাৰাবাসী। দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰে দৃষ্টান্ত দাঙি ধৰিলে জ্যোতিমণি বড়োৱে। কোনো কৌচিক নোহোৱাকৈ সাফল্য জ্যোতিমণি বড়োৰ। দিনৰ দিনটো ৰিক্সা চলাই পোৱা দুটামান টকাৰে ঘৰখন চলোৱাৰ লগতে জীয়ৰীকো পঢ়াৰ দিশত অগ্ৰণী ভূমিকা লৈছিল ৰিক্সা চালক পিতৃয়ে। কষ্টৰ ফল সঁচাকৈ মিঠা, এইটোৱে ধ্ৰুৱ সত্য। পিতৃ মাতৃৰ দুখ দেখি জীয়ৰী জ্যোতিমণি বড়োৱে অধ্যয়ন কৰিছিল একান্তভাৱে। জ্যোতিমণি বড়োৱে প্ৰাইড একাডেমী কলেজৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ টংলা অৰুণোদয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা চূড়ান্ত পৰীক্ষাটো সফলতাৰে উত্তীৰ্ণ হৈছিল। উল্লেখযোগ্য যে বিটিচি ওদালগুৰি জিলাৰ ৩৫ নং মুৰৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উত্তৰ তেজিয়ালপাৰা নিবাসী পিতৃ বিমল বড়ো আৰু মাতৃ ৰুণু বড়োৰ সুযোগ্য সন্তান জ্যোতিমণি বড়ো। উল্লেখযোগ্য যে জ্যোতিমণি বড়োৰ পৰিসংখ্যাৰ ৰেংকিং নম্বৰ 63। জ্যোতিমণি বড়োৱে BA নাৰ্ছিঙতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। কলেজৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মোৰ নাম জ্যোতিমণি বড়ো। মোৰ দেউতাৰ নাম হৈছে বিমল বড়ো আৰু মাৰ নাম ৰুণু বড়ো। মোৰ প্ৰথম থেংকছটো মই মোৰ মা দেউতাকে দিব খোজোঁ। তেওঁলোকৰ কাৰণে মই এইখিনি আহিব পাৰিছোঁ। হয়, ভালে লাগিছে অলপ। মোৰ ST কেটেগৰী ৰেংকটো 63 আছিলে আৰু অভাৰঅল ৰেংকটো 1145 হয়। হয়, মই নীটৰ কাৰণে পঢ়িছিলোঁ। তো ডক্টৰ মানে ইচ্ছা আছিলে বহুত। পাছত মোৰ এইটো বেকআপ অপশ্যন আছিলে। পাছত এতিয়া পাইছোঁ, সেইটোকে ল'ম। মই ক্লাছ 1ৰ পৰা 10লৈকে আৰু 11-12 মানে যিখন স্কুলত পঢ়িছোঁ, কলেজত পঢ়িছোঁ, মই সকলো টিচাৰক মই ধন্যবাদ দিব খুজিছোঁ। তেওঁলোকে মোক বহুত ভালদৰে পঢ়াইছে, বুজাইছে, সেইকাৰণে আৰু। তুমি কেনেদৰে সেৱা আগবঢ়াব বুলি ভাবিছা গ্ৰাম্য অঞ্চলত? যদি মই এগ্ৰিকালচাৰত বা তেনেকৈ এগ্ৰিকালচাৰ কোনোবা ডিপাৰ্টমেণ্টত পাওঁ, মই ভালকৈ অৰ্গেনিক বস্তুবোৰৰ প্ৰতি অলপ বেছি ধ্যান দিম আৰু যিখিনি পাওঁ নিজৰ পৰা চেষ্টা কৰিম। পিছপৰা অঞ্চলটোৰ কাৰণে এই গৌৰৱ পোৱাৰ কাৰণে তোমাক বিভিন্ন অভিনন্দন জনাইছে, তেখেতৰ উদ্দেশ্যে মানে কি ক'বা? হয়, সকলোকে মই গাঁৱৰ ৰাইজকো লগতে ঘৰৰ পৰিয়াল চবকে মই ধন্যবাদেই দিব খোজোঁ। তেওঁলোকে প্ৰতিটো ক্ষণতে মোক ছাপোৰ্ট কৰি আহিছে, সেইকাৰণে মোক ভালে লাগিছে। তাৰপিছত কাউন্সিলিংটো অলপ দূৰতে হৈছে, যোৰহাটত পৰিছে আৰু 30 তাৰিখে এইটো মাহত। এটাই আৰু মানে পিছত গৈ এজন ভাল মানুহ হোৱা আৰু সেই। আজি আমি খুব আনন্দিত হৈছোঁ। তাই বিনা কোচিঙত কোনো ধৰণৰ কোচিং ল'ব পৰা নাই, দেউতাকে কোচিং দিব পৰা নাই, ঘৰৰ পৰা ল'বলৈ খুব আৰ্থিকভাৱে অলপ দুৰ্বল হয়। তাই অনলাইন নিজে কোচিং কৰি ঘৰতে পঢ়ি শুনি তাই প্ৰথমতে নীট দিয়াৰ খুব চেষ্টা কৰিছিলে, নীটৰ কাৰণে খুব হেৰি কৰিছিলে, নীটটো নাপালে বাৰু। তাৰপিছত BSc নাৰ্ছিং দিছিলে, BSc নাৰ্ছিঙত ক্লিয়াৰ হৈছে। BSc নাৰ্ছিঙৰ ক্লিয়াৰ মুহূৰ্ততে লগে লগে আকৌ এগ্ৰিকালচাৰ আৰু ভেটেনাৰী ৰিজাল্ট দিলে, ভেটেনাৰীটো তাই ক্লিয়াৰ হৈছে। এতিয়া তাই ভেটেনাৰীত বা এগ্ৰিকালচাৰ যিটোতে যায় আমি খুব ভাল পাম। আমাৰ এতিয়া খুব পিছপৰা অঞ্চলৰ পৰা তাই এগ্ৰিকালচাৰ বা ভেটেনাৰীত চিলেক্ট হ'লে আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আমি খুব আনন্দিত হৈছোঁ আৰু তাইক আমি বহুত বহুত ধন্যবাদ দিছোঁ। আগবঢ়াব হয়, দৰিদ্ৰটো শিক্ষাৰ কাৰণে কোনো হেঙাৰ হ'ব নোৱাৰে। যদি শিক্ষা যাৰ মনত যদি ইচ্ছা আছে, আগ্ৰহ আছে, তেওঁলোকে পঢ়ি থাকিলে নিশ্চয় তেওঁলোকৰ লক্ষ্যটো এদিন নহয় এদিন নিজৰ হেৰিত পাবই, আহি তাৰমানে ছাকচেছ হ'বইগৈ। গতিকে দৰিদ্ৰটো শিক্ষাৰ কাৰণে কোনো বাধা নহয়, এইটো নিজে পঢ়িলে পাবই আৰু। আপুনি পিতৃ হিচাপে কি ক'ব, কেনেকৈ অনুভৱ কৰিছিল? নমস্কাৰ। মই ছোৱালীজনী যিখিনি মানে হেৰি কৰিছিল, কষ্ট কৰি পঢ়িলে, নীট দিলে, নীটত হেৰি নহ'ল, ছাকচেছ নহ'ল। তাৰপিছত BSc নাৰ্ছিং দিলে তাই তাৰপিছত BSc নাৰ্ছিঙত ছাকচেছ হ'ল। তাৰপিছত দ্বিতীয়তে ভেটেনাৰী দিলে, ভেটেনাৰীটো ছাকচেছ হ'ল। খুবেই আনন্দ। মই ভাবিছিলোঁ প্ৰথম মানে কোনো এটাতে নহ'ব নেকি। মই ৰিক্সা চলাই যিখিনি মানে কষ্ট কৰি তাক বহি লাগে, কিতাপ লাগে, কলম লাগে, পেঞ্চিল লাগে, সেইখিনি আজি কম বেছি হ'লেও দি পেলাই তাইক হেৰি কৰিছিলোঁ। কিন্তু মই ক্ৰচিংটো দিব নোৱাৰাৰ ফলত মই হয়তো বহুত হেৰি হ'লোঁ, বা তাই নহ'লে নিশ্চয় নীটতো হেৰি হ'ল হয়, ছাকচেছ হ'ল হয়। সেইখিনি নোৱাৰাৰ কাৰণে আজি কিজানি তাইও নিশ্চয় হেৰি হ'ল, এইটোত ছাকচেছ হ'ব নোৱাৰিলে। এইটো বহুত দুখৰ হেৰি। এতিয়া কি ক'ম আৰু, ময়ো আৰ্থিক ফালৰ পৰাই দুৰ্বল। এই ৰিক্সাখন লৈয়ে মই তাৰমানে যাৱজ্জীৱন বা ঘৰৰ পৰিয়ালখিনিক
পোহপালন কৰি আছোঁ। দালি চাউল আদি কৰি পৰা খেতি বাতিও তেনেকৈ আমাৰ নাই। তথাপিও মানে মই এনেকৈ চলাই আছোঁ আৰু কষ্ট কৰি আজি তেল নিমখ দালি গোলা আনি হ'লেও বহি কিতাপ আনি হ'লেও তেনেকৈ স্থলত এই আমাৰ ছোৱালীজনী যে পাছ কৰিলে বহুত আনন্দিত হৈছোঁ। মই দুটা হেৰিত পাছ কৰিলে সেইখিনিয়ে মই এতিয়া কি জনাম আপোনালোকক, মই মানে ক'ব নোৱাৰোঁ আৰু মই বহুত আনন্দিত হৈছোঁ এইখিনিতে। সৰু সুৰা যি হ'লেও পাইছে যদিও মই মানে বহুত আনন্দিত আৰু ৰাইজৰ ওচৰত। নিশ্চয় মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ নিচিনা আৰু কোনোবা দৰিদ্ৰ বা হেৰি আছে যদি তেওঁলোকেও যাতে পঢ়া কষ্ট কৰি নিশ্চয় ভৱিষ্যত উজ্জ্বল হ'ব। ল'ৰা ছোৱালীখিনিক তেওঁ যি পাৰে হেৰি কৰি পেলাই কষ্ট কৰি পঢ়াক, মই সেইটোৱেই ভাবোঁ। তেওঁলোকেও নিশ্চয় আমাৰ নিচিনা এদিন হেৰি হ'ব, তেওঁলোকৰ ল'ৰা ছোৱালীও ভৱিষ্যত উজ্জ্বল হ'ব, সেইটোৱে মই কামনা কৰোঁ। অনুভৱটো খুব ভালে লাগিছে। এনেকৈ হ'ব বুলি আশাও কৰিছিলোঁ আমি অলপ। তাই বহুত কষ্ট কৰিছিলে, দিনতো বহুত মানে 12 ঘণ্টাৰ ভিতৰত 8 ঘণ্টাই বা 10 ঘণ্টাই পঢ়িছিলে। ৰাতিও ঠিক তেনেকৈ খোৱা বোৱা মানে তাৰ মানে কোনো হেৰিয়ে নাছিলে আৰু গোটেই মানে বাটেই দিছিলে, খোৱা লোৱা নাই, খালি পঢ়াৰে মানে সেনেকৈ ভাবিছিলোঁৱে কিবা এটাত নহয় কিবা এটাত পাব, সেনেকৈ পাইছে, খুব ভাল লাগিছে আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।